চ্যালেঞ্জ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক যদি মই অপরাধ কৰিছো তেন্তে মোক জেইলত ভৰাওক নিয়াৰ বাবে যুঁজি জেললৈ যোৱা গৌৰৱৰ কথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক প্রত্যাহ্বান প্রাক্তন IAS বিষয়াৰ হৰ্ষ মন্দৰকে জেলত ভৰোৱাৰ হুংকাৰ দিছিল হিমন্ত বিশ্বই মুখ্যমন্ত্ৰীৰ মতে গোটেই এনআৰচিখন ধ্বংস কৰিছিল হৰ্ষ মন্দৰে শেহতীয়াকৈ অসম বিধানসভাত দিয়া এক মন্তব্য বিতৰ্কিত নাগৰিকসকলক এনআৰচিত নাম অন্তৰ্ভুক্ত কৰি এনআৰচিখন ধ্বংস কৰিছে বুলি কৈছিল লগে লগে প্ৰাক্তন IAS বিষয়া তথা মানৱ অধিকাৰ কৰ্মীয়ে প্ৰত্যাহ্বান জনাইছে হৰ্ষ মন্দৰে এক্সৰ জৰিয়তে কৈছে মই ডিটেনশ্যন চেণ্টাৰত অমানৱীয়ভাৱে বন্দী হৈ থকা লোকসকলৰ অধিকাৰৰ পক্ষে যুঁজ দিছো এয়া যদি অপৰাধ হয় তেন্তে মই জেললৈ যাবলৈ খাজু ন্যায় প্ৰতিষ্ঠাৰ বাবে জেললৈ যাবলগীয়া হয় তেন্তে মই গৌৰৱ অনুভৱ কৰোঁ লগতে মুখ্যমন্ত্ৰীয়ে কয় যে বিতৰ্কিত নাগৰিকসকলক লৈ অকল কংগ্ৰেছৰ মানুহে সমৰ্থন কৰে সামাজিক মাধ্যমত এক্সত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন IAS বিষয়া তথা মানৱ অধিকাৰ কৰ্মী হৰ্ষ মন্দৰে এইবিলাক পঠালে আমাৰ ইয়াত সমস্যাটো বহুত ডাঙৰ পঠাই সমাধান কৰিব নোৱাৰি কিন্তু পঠালে নতুনকৈ আহা ৰাস্তাটো বন্ধ হৈ যায় তাতে মেছেজটো গৈ পায় যে নাযাবি দে বিপদ অৰুণাচলে মাজে মাজে পঠাই থাকে কাৰণে এটা মানুহৰ মনত ভয় এটা থাকে আমাৰ ইয়াত ভয়টো একেবাৰে নোহোৱা হৈ গৈছে কাৰণ জানে এইবোৰ ৰিজেকশ্যন স্ক্ৰিপ্ট ট্ৰিব্যুনেল হাইকোৰ্ট সুপ্ৰিম কোৰ্ট আৰু এজন হৰ্ষ মন্দৰ বুলি মানুহ আছে তেখেতে গোটেই কেছবিলাক পৰুৱাই দিয়ে তেওঁ বহুত এনআৰচিখনো গোটেই এনআৰচিখন ধ্বংস কৰাৰ ক্ষেত্ৰত তেওঁৰ ৰোলটো আটাইতকৈ ডাঙৰ আৰু তেওঁ কোন আছিল সোনিয়া গান্ধীৰ যিখন নেশ্যনেল এডভাইজাৰী কমিটি আছিল তাৰ তেওঁ মেম্বাৰ আছিল আৰু আপোনালোকে কেইটামান ল'ৰা দেখিব কংগ্ৰেছত নাম কেইটা ক'লে আৰু ৰাতিৰ ভিতৰতে ডাঙৰ মানুহ হৈ যাব গতিকে তেতিয়া টিকটো পাই যাব মই নকওঁ আৰু কেইজনমান কংগ্ৰেছত উকিল আছে আমেৰিকাত সিহঁতক পঢ়ুৱাই লৈ আহিছে পিছত ব্যক্তিগতভাৱে মোৰ পৰা নাম লৈ ল'ব নাম কেইটা ক'লে আকৌ সিহঁতে টিকেট পাই যাব মই সহায় কৰা টাইপ কাৰণ কংগ্ৰেছততো এটা কোনোবাই কয় নহয় মোক কৈ প্ৰেচিডেণ্ট পাতি দিলে তাৰমানে কংগ্ৰেছততো দেশৰ প্ৰেচিডেণ্ট হোৱা নাই কংগ্ৰেছৰহে প্ৰেচিডেণ্ট হৈছে কংগ্ৰেছৰ প্ৰেচিডেণ্টটো প্ৰ পাকিস্তানীয়ে হ'ব ন কাৰণ কংগ্ৰেছে প্ৰ পাকিস্তান কৰি আছে ৰাহুল গান্ধীয়ে নিজেই এতিয়া পাকিস্তানক সমৰ্থন কৰি আছে গতিকে ৰাহুলৰ ওচৰ চুবুৰীয়াবিলাকতো প্ৰ পাকিস্তানী